নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 ছেপ্টেম্বৰ। আহি গ'ল ৰেচন লোৱাৰ নতুন নিয়ম। আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ বিশেষ প্ৰদান কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই পাব 4টা নতুন সুবিধা। লগতে লাখ লাখ মহিলাক একাউণ্টত 10,000কৈ টকা প্ৰদান কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা প্ৰদান কৰিব। মাজত মাত্ৰ 2টা দিন বাকী আছে। তাৰ পিছতে পুনৰ সোমাব আপোনাৰ বেংক একাউণ্টত টকা। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰে, অতি শীঘ্ৰে আবেদন কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি হ'ব নতুন নিয়ম। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰা সকলোৰে বাবে ডাঙৰ খবৰ। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দাইল, চেনি আৰু নিমখ। বজাৰতো কম দামতে লাভ কৰিব এইসমূহ সামগ্ৰী। কেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন? pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে কৰক আপুনি আবেদন। আবেদন খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত আপুনি জমা দিয়ক। কি নথি পত্ৰ প্ৰয়োজন হ'ব? আপুনি অৰুণোদয় আঁচনিৰ লগতে ৰেচন কাৰ্ড আবেদন কৰাৰ সময়তে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, লগতে ভোটাৰ তালিকা, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো, বেংক একাউণ্টৰ সবিশেষ, লগতে আধাৰ কাৰ্ড জমা দিব লাগিব। শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ জমা দিব লাগিব। ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। ৰেচন কাৰ্ড আবেদন কৰিলে পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনি। লগতে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী অসমৰ ভ্ৰমণৰ পূৰ্বে ডাঙৰ খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজিৰ দিনটোতে। PMAYৰ তালিকাত নাম আহিছে নেকি আপোনাৰ? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো চৰকাৰে সকলো দৰিদ্ৰ পৰিয়ালক দিব চৰকাৰী পকীঘৰ। তালিকাত যদি নাম অহা নাই, তেন্তে দিব পাৰিব অভিযোগ। তালিকাত নিজে ভৰাই ল'ব পাৰিব আপোনাৰ নাম। প্ৰথমতে চেক কৰক চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম আছে নে নাই। চৰকাৰে নতুনকৈ চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ কৰিছে। তালিকাত নাম নাথাকিলে আপুনি এতিয়া ভৰাই লওক আপোনাৰ নাম। মুকলি হ'ল হোৱাটছআপ নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 8810389745। কেঁচাগড়ৰ ফটো তুলি এতিয়া আপুনি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত। ফোন কৰিও আপুনি দিব পাৰিব অভিযোগ। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব অভিযোগ আপুনি। ফোন নম্বৰ কেইটা হৈছে সম্পূৰ্ণকৈ জনাই আছোঁ। আপোনাৰ মোবাইলত ছেভ কৰি ৰাখক 01123060484। আন এটা নম্বৰ হৈছে 01123063620। আনহাতে হেল্পলাইন নম্বৰটো হৈছে 01123063285। লগতে শেষৰ নম্বৰটো হৈছে 01123060484। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব আপুনি। ঘৰ নোপোৱাৰ বাবে এতিয়া আপুনি দিয়ক অভিযোগ। যদি চৰকাৰী ঘৰৰ বাবে আপুনি আবেদন কৰিছে, আপোনাৰ বাবে এটা ভাল খবৰ। 2026ৰ পূৰ্বে আপুনি পাব চৰকাৰী ঘৰ। প্ৰথমতে তালিকা চাওক আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকৈ তালিকা চেক কৰিব যদি নাজানে, নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সমগ্ৰ দেশতে হ'ব SIR-ক লৈ নিৰ্বাচন আয়োগৰ ডাঙৰ মন্তব্য। সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত SIR হ'ব লাগিব। হয় বন্ধু বান্ধৱীসকল, নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ডাঙৰ মন্তব্য কৰিছে। SIR বাবে শীঘ্ৰে নিৰ্ধাৰণ কৰা হ'ব সময়সূচী। এই বিষয়ত ন্যায়ালয়ৰ আদেশ আৰু হস্তক্ষেপৰ প্ৰয়োজন নাই। 2026ৰ 1 জানুৱাৰীৰ পৰাই আৰম্ভ হ'ব SIR-ৰ কাম। SIR পৰিচালনা কৰাৰ ক্ষমতা অধিকাৰ নিৰ্বাচন আয়োগৰ হাতত। ভোটাৰ তালিকাৰ নিশ্চয়তা বজাই ৰখাৰ দায়িত্ব নিৰ্বাচন আয়োগৰ। 10 ছেপ্টেম্বৰত সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ৰ সৈতে সম্পন্ন হৈছে বৈঠক। ইফালে বিহাৰৰ নিৰ্বাচনী বিষয়ালৈকে পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ।
পত্ৰযোগে এছআই আৰক লৈ প্ৰস্তুতি চলোৱাৰ নিৰ্দেশনা হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে 2026 জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব এছআইআৰ প্ৰক্ৰিয়া এছআই আৰক লৈ যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ চাউল ইন্দোৰ নিগুণৰ দৰে কোনেও কাটিব নোৱাৰিব সকলোৱে পাব লাগিব 5 কেজিকৈ চাউল হিতাধিকাৰীৰ নামত অহা চাউল একাংশই ইন্দোৰ নিগুণৰ দৰে কাটি ৰাখি বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে হিতাধিকাৰীৰ নামত চাউল দিয়ে ইন্দোৰ নিগুণে কাটি লৈ গুচি যায় বুলি মন্তব্য কৰিছে ৰেচন কাৰ্ডৰ চাউল কাটি ৰখা সকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকনি বিচিডিসি সকল সাবধান কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত বিজেপি চৰকাৰ আহিলে গাঁৱত সোমাব লাগিব বিচিডিসি সকল হয় বন্ধু বান্ধৱীসকল দৰিদ্ৰৰ নামত অহা আঁচনিৰ ধন খাই একাংশ বিচিডিসিয়ে প্ৰধানমন্ত্ৰীয়ে দিয়ে ঘৰৰ নামত 10,000 কোটি টকা ঘুষ দিব লাগে বিচিডিসিক অৰুণোদয়ৰ ফৰ্মখনৰ নামত বিচিডিসিক দিব লাগে 500 কোটি টকা কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গজৰু দিছে হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকিটো অভিযোগ উত্থাপিত কৰিছে বিচিডিসিক লৈ ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী আগমনৰ সময়তে বেদখলকাৰীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে খবৰ নিদিয়াকৈ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ হাতে হাতে তালিকালৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জৰীপ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰম্ভ হৈছে একশন গড়গড়কৈ বন বিভাগৰ জৰীপ আৰম্ভ হৈ পৰিছে বেদখলকৃত ভূমিত গড় নিৰ্মাণ কৰা সকল পৰিব ভয়ংকৰ বিপদত আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱা ঘটনা সংঘটিত হৈছে নিশ্চয় কমেন্ট কৰি জনাই দিব লগতে কোনটো জিলা সেও আপুনি কমেন্ট কৰি মেনশন কৰি জনাই দিব কিয়নো বুলডোজাৰ একশনৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন উদমাৰী পশ্চিম যমুনা গাঁও আৰু পূব যমুনা গাঁও আৰু নিগম দবকা লংকা লামডিং সংৰক্ষিত বনাঞ্চলতো চলিছে জৰীপ 3 দিনৰ ভিতৰতে জৰীপ সম্পূৰ্ণ কৰিব লাগিব বন বিভাগে জৰীপৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে চলিব বুলডোজাৰ ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপোনাৰ গাঁও অঞ্চলতো যদি জৰীপ প্ৰক্ৰিয়া আৰম্ভ হৈছে নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমবাসীলৈ প্ৰধানমন্ত্ৰীয়ে লৈ আহিছে কেইবাটাও ডাঙৰ টোপোলা হয় আপুনি ঠিকেই শুনিছে অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ টোপোলাত কি আছে সম্পূৰ্ণকৈ উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনাই লাখ লাখ হিতাধিকাৰীৰ বাবে মুকলি কৰা হ'ব অৰুণোদয় 3.0 অৰুণোদয় 3.0 লৈ বৃহৎ মন্তব্য কৰা হৈছে মংগলদৈত 18,000 কোটি টকাৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে নুমলীগড় উদ্বোধন কৰিব নৱনিৰ্মিত জৈৱ ইথানল প্ৰকল্প 4,200 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব প্ৰকল্পটো 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীয়ে কেৱল এয়া নহয় নাৰেংগীৰ পৰা কুৰুৱা দলঙৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ডক্টৰ ভূপেন হাজৰিকাৰ 100 টকীয়া মুদ্ৰা অসমবাসীলৈ প্ৰধানমন্ত্ৰী মোদীয়ে লৈ আহিছে কেইবাটাও ডাঙৰ টোপোলা কেৱল এয়াই নহয় আৰু কেইবাটাও উপহাৰ প্ৰদান কৰিব নিশ্চয় সন্ধিয়াৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছৰ প্ৰায় সংখ্যক নেতা হৈছে সন্দেহযুক্ত নাগৰিক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নেতাক লৈ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছৰ মিটিঙত প্ৰায় সংখ্যকে সন্দেহযুক্ত নাগৰিক থাকে বুলি মন্তব্য কৰিছে 70% সদস্যই সন্দেহযুক্ত নাগৰিক নথি পৰীক্ষা কৰিলে ফাদিল হ'ব সকলো তথ্য মৈদানত এনআৰসি হোৱাহেঁতেন সকলো নথি পত্ৰ পৰীক্ষা কৰিলেহেঁতেন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ এছআইটি ৰিপৰ্ট সন্দৰ্ভত বিস্ফোৰণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী মৈদানত এনআৰসি হ'লে সবেই বাপ দেখিলেহেঁতেন কংগ্ৰেছৰ প্ৰায় সংখ্যক নেতাই সন্দেহযুক্ত নাগৰিক নেকি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকিটা অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছক লৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিটিসি নিৰ্বাচনৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো তথ্য ৰাজহ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ কেনেকৈ পাকিস্তান গৈছিল সকলো খবৰ মোৰ হাতত আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে বিটিসি নিৰ্বাচনৰ আগত নতুন এটা বিষয় সৃষ্টি কৰিব বিচৰা নাই মুখ্যমন্ত্ৰীগৰাকী বিটিসি নিৰ্বাচনৰ ফলাফলৰ পিছতে সকলো ৰাজহ কৰা হ'ব অসম নেপালৰ নিচিনা হ'ব নোৱাৰে নেকি বুলি ভয়ংকৰ প্ৰশ্ন গৌৰৱ গগৈৰ কংগ্ৰেছৰ বাহিৰত বহি থকা মানুহকেইজনে মোক খবৰ দি থাকে
এইকেইদিনত ক'ত কি কৰিছে গৌৰৱ গগৈ তাকো মই জানো বুলি মন্তব্য কৰিছে। কংগ্ৰেছ দলত এতিয়াও 100জনৰ 90% মোৰ মানুহ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ সকলো খবৰ মিনিটতে মোৰ ওচৰত আহি যায়। গৌৰৱ গগৈৰ ল'ৰা ছোৱালী পত্নী তিনিটাই বিদেশী। গৌৰৱ গগৈ নিজে কোনোদিনা বিদেশী হৈ যায় তাৰ ঠিক নাই। BTC নিৰ্বাচনৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান লিংক ৰাজহুৱা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, BTC নিৰ্বাচনৰ পিছতে সকলো তথ্য ফাদিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা বিস্ফোৰণ মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, চাকৰি প্ৰত্যাশী নিবনুৱাৰ বাবে ভাল খবৰ আহি পৰিছে। ৰাজ্যত ওলাইছে চৰকাৰী চাকৰি লাভ কৰি 52,000 টকা পৰ্যন্ত দৰমহা। আজিৰ পৰা আপুনি কৰক আবেদন। মেট্ৰিক আৰু দ্বাদশ উত্তীৰ্ণ কৰিব পাৰিব আবেদন। ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। অনলাইন যোগে কৰিব লাগিব আবেদন। অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ ৪ৰ্থ বৰ্গৰ পদ মুকলি কৰা হৈছে। আবেদনৰ অন্তিম তাৰিখ হৈছে 9 অক্টোবৰ 2025। যিসকল ছাত্ৰ ছাত্ৰীসকলে এতিয়ালৈকে আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰক। আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত জনাই দিম। বন্ধু-বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।